নামটো কৈ দিয়া আকৌ অনুৰণ আজি ভাত মুখত দিব ভাত খাবা আজি নমস্কাৰ বন্ধুসকল আপোনালোকক আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি ৰাতিপুৱাই মানে ধেমাজি আহিব লগা হ'ল আৰু মেইন কাৰণটো হ'ল এইটো আমি দুইটা মানে একদম আহি পাই গ'লোহি ধেমাজি আমাৰ ডেকাই আজি ভাত মুখত দিব ডেকা মানে আমাৰ ভাগিনৰ আজি বয়স 7 মাহ হৈ গ'ল আৰু চাওঁতে ভাত খাব পৰা হৈ গ'ল মানে কথাটো কি হৈছে আজিৰ পৰা 7 মাহৰ আগতে আমি ভিডিঅ' এটা আপলোড কৰিব লগা আছিলে আমাৰ ঘৰৰ নতুন সদস্য বুলি আৰু আমি এনেকুৱা এলেহুৱা প্ৰাণী যে সেই 7 মাহে সেই ভিডিঅ'টো এডিট কৰি আপলোড কৰিবলৈ সময় নহ'লে আৰু ভাবিছোঁ আজি এই অন্নপ্ৰসন্ন ব্লগটোতে তাৰ জন্ম হোৱা দিনটোত কেনেকুৱা এটা উখল মাখল পৰিৱেশ আছিলে আৰু তেতিয়া আমিনো ক'ত আছিলোঁ ব'লক শুনতে 7 মাহৰ সেই আগৰ দিনটোৰ পৰা আজি ব্লগটো ষ্টাৰ্ট কৰোঁ লেটছ গো নমস্কাৰ বন্ধুসকল আপোনালোকক আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক ভালে আছে আৰু আমিও ভালে আছোঁ আজি মানে একদম পুৰা ৰাতিপুৱা ধেমাজি আহি পাই গ'লোহি আজি একদম গুড নিউজ ভাল খবৰ এটা আছে অলৰেডি মোৰ ভাগৰ ভাগিন দুটা আছে বাৰু আৰু এটা আজি হ'ব মানে সেইটোৱে ভাল খবৰ ভাল লাগি আছে কিবা এটা আৰু দেখুৱাম আপোনালোকক এইটো জেট কেনেকুৱা এটা পৰিস্থিতি হয় আৰু আমাৰ বাইদেউ এতিয়া পুৰা ভাত পানী খাই কি কৰিছে বোলো মানে আমি ধেমাজি গৈ পাওঁ মানে অলৰেডি পেচেণ্ট গৈ মেডিকেল পাবলৈ হ'ল আৰু মানে পেচেণ্টৰ লগত এক সমদল গৈছে মানে আপোনালোকে চাওকচোন কেনেকুৱা এটা পৰিৱেশ মেডিকেলত কৰি দিছেগৈ মাহিকা পইচাটো লৈছে দেখিছেনে ঐ তেতিয়ালৈ দুখ পাব নেপায় পইচা লৈছে মুখৰ গা চা লাগিব এই আৰু এতিয়া মইতো লোৱাই নাই তাকে চাবলৈ আহিলোঁ এইফালে চোৱা আকৌ মানে মই দিনৰ অৱস্থাত মেডিকেললৈ আহিব নাপালোঁ আমাৰ বাইদেউ মেডিকেলত আছিলে যদিও তাই লোৱা নাই বাৰু একেলগে ল'ব বুলি মোৰ লগত বাচ্ছাই আছিলে আৰু কি ক'ব আগে পিছে লোৱাও অভ্যাস নাই মেডামো অভ্যাস নাই ভৱিষ্যতে দেখা যাব আৰু কি হয় কি খাওঁ কি খাবি গাহৰি মাংস লৈ আনোঁ কেনে খাবি গাহৰি মাংস খাই বোলে কি ক লৈ আনোঁ কেনে আৰু আপোনালোকেতো জানেই চাগে মেডিকেলত থকা সময়খিনি কেনেদৰে পাৰ হয় ভিতৰতে সোমাই একদম সময়খিনি বৰ লাগি যায় সেইটো কাৰণে বুলি ভাবিছোঁ অকণ বাহিৰলৈ ওলাই যাওঁ ইয়াত ককাক বাপেক সকলোৱে চাই আছে দাম্পা চলাবা নে তোমালোকে গ'লে কি কৰিব লাগিব কৈ দিয়া কৈ দিয়া এয়া হৈছে আমাৰ 2 নম্বৰ ভাগিন মানে মোৰ এতিয়ালৈকে 3টা ভাগিন হ'ল প্ৰথম ভাগিন হৈছে ছোৱালী এবাৰ ছেকেণ্ডত এতিয়া আজি মানে নামটো এতিয়ালৈকে নিৰ্ধাৰিত হোৱা নাই বহুত নামৰ মাজত আমি এতিয়া কনফিউজনত আছোঁ আপোনালোকক কম কি নাম ৰাখিলে আৰু এতিয়া মানে বাহিৰলৈ উলিয়ালে আৰু আজি যিহেতু উৰুকা বহাগ বিহুৰ উৰুকা সেইকাৰণে ভাগিনক লগ পাইছোঁ কিবা এটাতো কিনি বনতা হে চলো এইবোৰ পূৰা দোকান ওচৰত আৰু সেইখন ধেমাজি মেডিকেল ওচৰত বনাই আছে মেডিকেল কলেজ মামা আপোনাৰ মামা হয় অভিজ্ঞতা কওক চবেই অকল তামোলেই আৰু 4-5 দিন মেডিকেলত যেতিয়া দিনে ৰাতে থাকিব লগা হয় সময়বিলাক এনেকৈ পাৰ কৰিব লগা হয় উপায়তো নাই দিন ৰাতি ক্ষতি কৰি বহুতখিনি কষ্ট কৰিলোঁ বাৰু বাদ দিয়ক তেনেহ'লে ব'লক পুনৰ ঘূৰি যাওঁ সেই অন্নপ্ৰসন্ন দিনটোলৈ মাহীয়েকৰ গাত ততেই নাই আমাৰ বাইদেউ অকল মোবাইলটো যে কিয় আমাৰ মানে ভাগিন দুটা ইয়াকতো আগতে দেখিছে আৰু ইটো ভাগিন আজি ভাত মুখত দিব ভাইটিয়ে ভাত খাব তই খাবি নাখা দাঁত গজিলে আৰু তোৰ ইয়াত কি বনাই আছে ন কিনো পায়স এয়া দালি এইখিনি ঘৰত খাবলৈ এইখিনি ক্ষীৰ বুলি কয় পায়স নহয় ক্ষীৰ আৰু পায়সৰ মাজত পাৰ্থক্য আছে এতিয়া ভাইটিয়ে কি খাব ভাইটিয়ে দৈ গাখীৰ খাব বোলে ভাইটিয়ে দৈ গাখীৰ খাব ন নাখা পুৰা বেটা আজি পুৰা ফূৰ্তি ভাত খাব আৰু কোনে পায় আগে পুৰা ৰেডি কৰি আছে কৃষ্ণ কৃষ্ণ
মাহীয়েক মাক নমস্কাৰ মেইন কেৰেক্টাৰ আৰু পুৰা ওলাই মেলি হৈ গ'ল মোমায়েক মামীয়েক এতিয়া ভাত খুৱামগৈ আৰু এয়া দেখিছে নহয় মহাদেৱ কি এই গছখিনি ধুনীয়া লাগিছে চাওক আৰু ইয়াত আমাৰ আছে আৰু এইফালে ওচৰতে ইমান দূৰলৈ বিয়া হৈছে এইফালে এই ঘৰ এইফালে এই ঘৰ আজি মানে ব্লগটোত অকণমান ভইচটো অকণমান কম হৈ আছে কাৰণ এটাই মানে গা চাবিলাক ভাল নাই এতিয়া যেনে তেনে আহিছোঁ ইয়ালৈ আৰু এইফালে আমাৰ ডেকাৰ ঘৰ পেণ্ডেল অলপ পাছত ইয়াত আলহী আহিব খাহী মাংস বনাই আছে খাবা আৰু এইফালে চাওঁচোন কি আয়োজন চলি আছে ভিতৰত সোমাই এইফালে পুৰা কাৰিকৰ লাগি আছে এইখিনি বাদাম কিহত দিব নাজানো প্ৰথম এইখিনি ভাত চাগে হয় এইখিনি মাছ এক প্ৰচলিত বাক্য আমি যিহেতু সৰুৰ পৰা শুনিছোঁ যে মোমায়েকৰ ঘৰৰ পৰা দিয়া কাঁহী বাতি য'ত ভাগিনক ভাত খুৱাব লাগে আৰু অন্নপ্ৰসন্নত এয়া সৰুকৈ হ'লেও কাঁহী বাতি এযোৰ নিছোঁ আৰু বানকাঁহী নিব পৰা নাই যিহেতু দুখীয়া মামা ইয়াতে ভাত সাজ খুৱাব লাগিব কি খাছা ন পৰিছে ধুনুকে খোৱা কি লাগিব কলম ক লিখা ক খ কলমে নধৰে আৰু মই যেহেতু সমাজৰ মাজতে ভাত খাব লগা হ'ল আমাৰ মেডামে সেই পিছত অকলে খাব লগা আছে মই বহি আছোঁ আৰু মানে কেছটো কি আছে ঘৰৰ মানুহৰ আগত ব্লগ বনাবলৈ এটা কেনেকুৱা পৰিস্থিতিৰ সৃষ্টি হয় সেই অনুভৱটো মানে মাহীয়েকে ল'ব পৰা নাই আৰু সেইটো কাৰণে তাইক মোবাইলটো দি দিছোঁ মানে অনুভৱটো লগচোন কেনেকুৱা মানে হয় কেনেকুৱা নাৰ্ভাছ ফিল হয় টিংকু মেইন টিংকু আহিছে গাইছ হাই দিয়ক নাই মই ব্লগ বনাই আছোঁ মানে মই এতিয়া ভিডিঅ' বনাব পঠিয়ালে মানে কি ভিডিঅ' বনাব বনোৱা আকৌ এনেকৈ কৰিলে গোটেইখন মানে হেৰি হৈ আছে টিংকু বহি দিয়া তুমি নাই নোৱাৰিম দে মই মোটা নহ'ব কি দেখাই আছে মই মানে ব্লগ বনাইছোঁ হাই কৰি দিয়কচোন মই অকল পাপাকে দেখাব পাৰিলোঁ আৰু কাকো দেখাব নোৱাৰিলোঁ দেই আৰু পুৰা এই ৰাতিলৈকে পুৰা ফিটিং হৈ আছে দাদাহঁত পুৰা এতিয়াও ব্যস্ত লাষ্টত বোলো আমিও একবাৰ খাই এই 2 নম্বৰ বাৰ না হা আৰু যিহেতু ভাগৰ লাগি আছে সেইটো কাৰণে খাই বৈ সোনকালে যাওঁ মানে অকণ ভাগিনটোৰ লগত ধেমালি ধুমলা কৰোঁগৈ আপোনালোকে চাওকচোন তাৰ কাৰু কাৰ্যবিলাক কেনেকুৱা দুষ্ট নকওঁ কোনোবা যদি দুষ্ট কথা শিকায় দুষ্ট নকওঁ মই নকওঁ কিতাপখন আনি দিয়া তুমি ভাল লোৱা হবা তাৰপৰা ঘৰত কাজিয়া নকওঁ কোৱা কৈ যোৱা নহয় আজিৰ পৰা দুষ্ট নকওঁ কৈ যা তই আৰামত ৰৈ থাক তেতিয়াহে হ'ব মোবাইলত ভিডিঅ' লাইক বহাই দিয়ক চেনেলটো
সাবস্ক্রাইব করিও শেয়ার করিও কমেন্ট করিও প্লিজ তোমাৰ নামটো কৈ দিয়া নমস্কাৰ অঁ ভৈৰৱ গগৈ অঁ ধুনীয়া ল'ৰা দেই তুমি সঁচা কথা ক'বা দেই হেৰি নহয় এই বায়ে ঘৰত দুষ্ট কৰা নকয় ঘৰত তুমি দুষ্ট কৰা নকৰা অঁ ধুনীয়া ল'ৰা দেই তাৰপিছত কিতাপ পঢ়াই নপঢ়ে বায়ে তাৰপিছত তাই মানুহৰ লগত কাজিয়া কৰি থাকে নি হে তুমি কৰা নকৰা কাজিয়া তুমি কিতাপ পঢ়া নাই পঢ়া অঁ তেতিয়াহ'লে বায়ে যদি ঘৰত দুষ্ট কৰি থাকে তুমি মোক ৰিপৰ্ট দি থাকিবা দেই কি দিবা ৰিপৰ্ট দিবা অঁ দি থাকিবা দেই আৰু এয়া চাওকচোন ককাক ভাইকৰ মৰম আচলতে এটা কথা কি জানেনে সৰুৰ পৰা ল'ৰা ছোৱালীবিলাকক মানে ভাল পথ ভাল শিক্ষা ভাল জ্ঞান দিব লাগে সেইটো সঁচা কথা হয় কিন্তু নিজৰ ল'ৰা ছোৱালীক লৈ বেছি গৌৰৱ কৰাটো ভাল কথা নহয় বৰঞ্চ অহংকাৰী হৈ পৰে মন যোৱাৰ কাৰণে মহৎ লোকৰ বাণী এষাৰ কৈ দিলোঁ আপোনালোকে যদি ভাল পাইছে তেতিয়াহ'লে কমেণ্ট কৰি জনাব সিহঁতৰ স্মৃতি হৈ ৰ'ব বুলি এই ভিডিঅ'টো বনালোঁ যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কৰি দিব বুলি আশা কৰিলোঁ আৰু আগলৈও যাতে ভিডিঅ'বিলাক লাইক কৰি যায় ধন্যবাদ।